হয় চাওক, আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত ৰাজ্যৰ প্ৰতিখন আধ্যাত্মিক পীঠত ইতিমধ্যে ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছোঁ। বিশেষকৈ আমি এই মুহূৰ্তত আমি যদি দেখাওঁ যে ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰ পৰা আচলতে ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তসকল আহি ইয়াত নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে। ঢেকীয়াখোৱা মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰৰ যি অক্ষয় বন্তি, এই অক্ষয় বন্তিৰ চৰণত এনেধৰণে সকলো শৰণাপন্ন হৈছে, ধূপ দীপ নৈবেদ্য আগবঢ়াইছে আৰু নেদেখাজনৰ চৰণত আশীষ বিচাৰিছে যে অনাগত যি বৰ্ষ, এই বৰ্ষটোত আচলতে সুখ সমৃদ্ধিৰে ভৰি পৰক। এনেধৰণে মনৰ আশা লৈ এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আৰু আমি যদি পৰিৱেশ দেখাওঁ, এয়া ঢেকীয়াখোৱা বৰনামঘৰ, যে অসমৰ অন্যতম এখন আধ্যাত্মিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ। পৰিৱেশ আৰু একাংশ ভক্ত আছে। মই বাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ, কেনেকুৱা ধৰণৰ আজি বিহুৰ আজি ওলগ জনাইছোঁ, কেনেকুৱা ধৰণৰ, ক'ৰ পৰা আহিছে? সকলোলৈকে শুভেচ্ছা থাকিল, গোটেই বছৰটো যাতে ভাল হয়, সকলোৱে শান্তি কামনা কৰি। ক'ৰ পৰা আহিছে আপোনালোক? যোৰহাটৰে। ইয়াৰ পূৰ্বেও নিশ্চয় ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছে বহুবাৰ। কেনেকুৱা ধৰণৰ আজিৰ দিনটোত কেনেকুৱা লাগিছে? আজিৰ দিনটোত বহু ভাল লাগিছে। নতুন বছৰ, প্ৰথম পহিলা বহাগ, অসমীয়া নৱবৰ্ষৰ আৰম্ভণি। নিশ্চিতভাৱে চাওক, বিভিন্নজন লোক আহিছে আৰু বিভিন্নজন লোকে এনেধৰণে আচলতে নেদেখাজনৰ চৰণত শৰণাপন্ন হৈছে। আৰু মই নামঘৰৰ পৰিয়ালবৰ্গৰ পৰা কিছু কথা মই জানিব বিচাৰিম, কেনেকুৱা ধৰণৰ পৰিৱেশ আজি যিটো পহিলা বহাগ দেখা গৈছে। পূৰ্ব বৰ্ষবোৰতো কিন্তু পহিলা বহাগত যথেষ্ট ভক্তৰ ইয়াত ভিৰ হয়, কেনেকুৱা ধৰণৰ আজি গোটেইজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি অক্ষয় বন্তি, এই বন্তিৰ প্ৰভাৱত ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ ভক্ত সমাগম হৈছে। সকলোৱে আশীৰ্বাদ লৈছে সকলো কুশলে মংগলে থাকিবলৈ। আমিও এই নামঘৰৰ পৰিচালনা সমিতি আমি গুৰুজনে জ্বলাই থৈ যোৱা অক্ষয় বন্তিত আমি তেল দি এখনি ৰাজহুৱাকৈ শৰাই দি পেলাই সকলোৱে অহা নহা সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো কুশলে থাকক, সকলো মংগলে থাকক আৰু উঠি অহা প্ৰজন্ম একত্ৰিত হৈ গুৰুজনে প্ৰতিষ্ঠা কৰা নামঘৰ ভেটি মজবুত কৰি ৰাখক আৰু দেশৰ পৰা মাৰি মৰক দুৰ্ভিক্ষ এইখিনি আঁতৰি যাওক। আৰু যিখিনিয়ে পঢ়া শুনা কৰি আছে তেখেতসকলক হস্তি মাতৃ কণ্ঠগত হৈ উচ্চ শিক্ষালৈ স্নাত হৈ এগৰাকী দেশৰ সুস্থ সবল নাগৰিক হ'বলৈ আশীৰ্বাদ প্ৰদান কৰা হয়। ধন্যবাদ। কিমান সংখ্যক ভক্তৰ আজি সমবেত হোৱাৰ? আজি আমাৰ এইবাৰ হাজাৰ হ'ব বুলি অনুমান কৰা হৈছে, কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সৈতে এইবাৰ হাজাৰো আজি ভক্তৰ সমাগম হ'ব। ইয়াত মাহ প্ৰসাদৰ ব্যৱস্থা আছে, ভোগৰ ব্যৱস্থা আছে আৰু সকলোকে আমি তাৰে যিমান পাৰোঁ আপ্যায়ন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নিশ্চিতভাৱে চাওক, আৰু যথেষ্ট উলহ মালহ পৰিৱেশ দেখা গৈছে। যদিও এটা কথা ক'ব লাগিব যে এই বহাগ কিছু অসমীয়াৰ বাবে আচলতে হতাশজনক, যিহেতু মনৰ যিগৰাকী শিল্পীজনৰ আচলতে বিয়োগৰ পাছত এইটো পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত অসমবাসী যথেষ্ট ম্ৰিয়মান। তথাপিতো কিন্তু পৰম্পৰা ৰক্ষা কৰি এনেধৰণে কিন্তু যিসকল যি আধ্যাত্মিক পীঠসমূহত কিন্তু ভক্তসকলে এনেধৰণে ভিৰ হোৱা পৰিলক্ষিত। তোমাৰ একাংশ লোক আছে। দাদা, মই আপোনাৰ ওচৰলৈকে আহিছোঁ, ক'ৰ পৰা আহিছে আপোনালোক? আমি যোৰহাট মেইন টাউনৰ পৰা। কেনেকুৱা ধৰণৰ বহাগৰ প্ৰথমটো দিন, কেনেকুৱা ধৰণৰ? ভাল লাগিছে। অবভিয়াছলি নতুন বছৰ ভালকে যাতে আৰম্ভণি ভাল হয়, সেইটোৰ কাৰণে আমি পূজা কৰিব আহিছোঁ। পূৰ্বে আহিছে নেকি এখন নামঘৰ? আহিছোঁ। নিশ্চিতভাৱে এই সকল লোক আৰু এনেধৰণে আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল আহিছে। আৰু মই পৰিৱেশ এয়া দেখাই আছোঁ, এয়া ঐতিহাসিক যে মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিৱেশ। আৰু এয়াই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আধ্যাত্মিক পীঠসমূহৰ আচলতে এনেধৰণে ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত। আৰু ইয়াৰ ছবি আমি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা দেখিলোঁ। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আধ্যাত্মিক পীঠসমূহৰ পহিলা বহাগৰ দিনটোৰ যিসকল ভক্তৰ ভিৰৰ পৰিৱেশ আমি দেখুওৱাৰ প্ৰয়াস কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।